হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল কন ব্লগছ। তো যোৱাকালি আমাৰ গাঁৱতে আছিল মুকলি বিহু। তো যোৱাকালিতো মোৰ ভিডিঅ' বনোৱা নহ'ল, কাৰণ মই এখন সৰুকৈ দোকান দিছিলোঁ, যিহেতু গাঁৱৰে বিহু এখন দোকান দিছিলোঁ আৰু টাইমটো পাছ হৈ থাকক আৰু মুকলি বিহু চালোঁ। তো আপোনালোকক ভাবিলোঁ অকণমান দেখুৱাওঁ। তো কালিতো ভিডিঅ' বনোৱা নহ'লে আজি বনালোঁ আপোনালোক। আৰু মুকলি বিহুৰ লগতে একক নৃত্য প্ৰতিযোগিতাও হৈছিল। তো মুকলি বিহুততো ভাস্কৰ জ্যোতি বিহুৰ দলে প্ৰথম পুৰস্কাৰ পাইছে আৰু ছেকেণ্ড পুৰস্কাৰ বা কোনে পেলাক পাহৰি গৈছোঁ। তো আপোনালোকে প্ৰথম বিহু চাওক কেনেকুৱা হৈছে। তো মুকলি বিহু চোৱাৰ আগতে আপোনালোক এটা দুখৰ খবৰ কৈ দিওঁ যে আপোনালোকে হয়তো শুনিছেই, তো অসমৰ এজন বিখ্যাত কমেডিশ্যন, তো ভাঙা চেনেলটোৰ নাম ভাঙা টিভি আছিল। তো দীপজ্যোতি ডেকা কোনোবাই মঙলদৈত ফাংচন কৰি আহি থকা যেতিয়া চেল্ফি উঠি থকা ভিডিঅ'ত, তো সেই টাইমত কোনোবাই মাৰি কিনে বৰ্তমান সংকটজনক অৱস্থা সেইত আছে, আই চি ইউত ভৰ্তি হৈ আছে। তো আপোনালোকে আশীৰ্বাদ কৰিব যাতে সলকান্তে দীপজ্যোতি ডেকা সুস্থ হৈ আহে। তো ময়ো সেইটোৱে বিচাৰোঁ যে সুস্থ হৈ আহক, আহি কিনে আকৌ আৰু ভিডিঅ' কামত লাগি যাওক। যিহেতু দীপজ্যোতি দাই ভিডিঅ'ত বহুত ভাল লাগে চাই আৰু কমেডিও বঢ়িয়া কৰে। মোৰ ফালৰ পৰা এটাই অনুৰোধ জনাব বিচাৰিছোঁ আৰক্ষীসকলক, যোনে এইটো কাম কৰিছে তেওঁক বিচাৰি কিনে উলিয়াই উচিত শাস্তি দিব লাগে, কাৰণ দ্বিতীয়বাৰ যাতে এনেকুৱা কাম নহয়। তো এনেকুৱা বজাই দিম পাতিও বজাই দিব গগনা তোলাই দিম। চাপৰি বহাগৰ বালাগি কহুৱা বন্ধালিছে বিহুৰে তলিতে আমাৰে নাচনি ওলাবত নাচিছে মৰমৰ দিঘেৰে চেনেহৰ বাণীৰে নাচনি গৈছনে তই ফুল গামোচা মোকেনো পিন্ধাবলে বুলি। এইটো যিটো বিহু চালে সেইটো বিহু আমাৰ গাঁৱৰে নয়ন নামৰ ল'ৰা এজনে কৰিছে, আমাৰ লগৰে। নয়নক এটা কাৰণতে ভাল লাগে, সি যিটো কাম কৰে বহুত আগ্ৰহেৰে কাম কৰে। তো আজি এটা বিহু দলত গীত গাই আছে, তো বহুত ভাল লাগিল বাৰু। তো সি আৰু আগবাঢ়ি যাওক। আৰু এতিয়া চাওক আপোনালোকে আমাৰ গাঁৱৰে এটা জেং বিহু। No
আৰু একক নৃত্য প্ৰতিযোগিতাত প্ৰথম পোৱা ছোৱালীজনীৰ অকণমান ভিডিঅ' চাই লওক। বৰ্তমানৰ ফাংচন চলি আছে আৰু বৰ্তমান বাজিছে 1:41 আৰু আমাৰ দোকানত বৰ্তমানে বহি আছোঁ আমি মানে আৰু বস্তু কিছুমান আছে সেইখিনি বস্তু মানে চেল নাগ'লে ঘৰত যাম মানে আৰু বৰ্তমানে ফাংচন চলি আছে আৰু বাকী কিছুমান দোকানবিলাক গেল আৰু আমাৰ গুৰিৰ এইখন দোকান আছিল ওখন দোকান আছিল আৰু দোকানখনত দেখুওৱা নাছিলোঁ আপোনালোকক ডিমা চিমা আছিল তামোল আছে পানী আছিল শিখৰ আছে কিবা কিবি গুটকা কিছুমান আছে আৰু তাত ফাংচন চলি আছে। তো বিহুৰ লগতে বৰ্তমান কিবা নাগৰা নামৰ কিবা তেনেকুৱা ধৰণৰ চলি আছে তো আৰু যামেই আৰু বাকী যেতিয়া এইটো লাষ্ট পৰ্যায় হৈ গৈছে শেষ হ'লে আৰু আমি ঘৰত যাম। চাওক আমাৰ দোকানখন চব বন্ধ না আমি দোকানৰ মালিকবিলাক ফুটু খাতে থম সেই ফুটুকে পুৰা সেই কৰিছে হ'লচেল ৰেটত বৰ্তমান ডিমা দি থকা হৈছে তো এইবিলাক থৈ আৰু আমি মানে ঘৰত যাব পাৰিম।